মই আন ঠাইত মই দেখা পোৱা নাই যে অসম নাই। এতিয়াতো পাঠশালা অধিৱেশনৰ পিছত পৰৱৰ্তী অধিৱেশনবিলাকে যথেষ্ট হয়তো কষ্ট পাব, যথেষ্ট এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আজি আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া আদৰণি সমিতিৰ সভাপতি হয়, মই বহুত সভাপতিক হয়তো সময়ত লগেই পোৱা নাছিলোঁ। আজি দিনে নিশাই তেখেতে অধিৱেশনখন সফল কৰিবৰ কাৰণে যেনেধৰণে লাগিছে, আজি সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী ডাঙৰীয়া যেনেধৰণে লাগিছে, প্ৰতিজন কৰ্মকৰ্তা তৃণমূলৰ পৰা আজি ধৰক আপোনালোক সাংবাদিক বন্ধুসকল আজি যেনেধৰণে আছে, প্ৰতিবাৰ মই যিমান 20 বাৰ আহিছোঁ প্ৰতিবাৰে আপোনালোকক মই লগ পাই আছোঁ। আৰু গোটেই বজালী বৈভৱ, বজালীৰ এক পূৰ্ণাংগ ইতিহাস, সেই আমাৰ যিখন স্মৃতিগ্ৰন্থ, সেই স্মৃতিগ্ৰন্থখনে বহন কৰিব। সেইখন 1300 পৃষ্ঠাৰো অধিক হৈছে বুলি মই ইতিমধ্যে খবৰ পাইছোঁ, যদিও এতিয়ালৈ আহি মানে হাতত পৰা নাই বা মই বুজিব পৰা নাই। আজিৰ তাৰিখলৈ ওলোৱা নাছিল। আমাৰ যিখন দক্ষিণপাট অধিৱেশনৰ যিখন স্মৃতিগ্ৰন্থ আছিল, সেইখন এখন বৃহৎ কলেবৰৰ আছিল, তথাপিও সেইখন 1300 পৃষ্ঠাৰ নাছিলে। গতিকে এইটো এটা চাৰিওফালৰ পৰা আমাৰ জাপি, যিটো আমাৰ আমি সদায় জাপিৰ কথা কৈ আহিছোঁ, মানে সেই জাপি আজি বৰদৰীয়া জাপি, আজি যি জাপিৰে আজি আমাৰ মানে ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে আগবাঢ়িছে, দিনে নিশাই তাত প্ৰস্তুতি চলিছে, এইটো এটা আমাৰ ব্যতিক্ৰম। গতিকে প্ৰতিটো দিশত আজি আমাৰ অধিৱেশনৰ পিছত যে প্ৰথম কথাটো হ'ল এই জাতীয় জীৱনৰ যিটো প্ৰবাহ, এই প্ৰবাহটো ধৰি ৰখাটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। যে আমাৰ এতিয়া আমি মুখেৰে কওঁ, হাতেৰে নকৰোঁ। এইটো পাঠশালাত মানুহে হাতে কামে কৰি দেখুৱাইছে যে কেৱল ধনেৰে উপচাই দিলেও যে কিছুমান কাম যদি নিজে লাগি ভাগি যদি নকৰে, তেতিয়াহ'লে কাম এটা সম্পূৰ্ণ কৰিবৰ কাৰণে সম্ভৱ নহয়। গতিকে ইয়াতে আমাৰ ধৰক ৰাজনৈতিক পৃষ্ঠপোষকতা আছে। গতিকে অকল ৰাজনৈতিক পৃষ্ঠপোষকতাটোৱে সম্পূৰ্ণ কথা নহয়। গতিকে তাৰ লগে লগে আমাৰ জাতীয় জীৱনৰ দায়বদ্ধতাটো লাগিব। অধিৱেশনবোৰে প্ৰতিটো দিশত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। যেনে স্মৃতিগ্ৰন্থ এখন 1300 পৃষ্ঠাৰ স্মৃতিগ্ৰন্থ এখন কৰাটোতো ইমান সহজ খাদ্য নহয়। আজি প্ৰায় 500 কোটি টকাৰ ওপৰতো বিজ্ঞান মেলাৰ যি প্ৰদৰ্শনী, সেই মেনেজমেণ্টটো, সেই পৰিচালনাটো ইমান সম্ভৱ নহয়। আজি বজালীহাট, এই যিটো বজালীহাটৰ যিটো কনচেপ্ট, এইটো মই আৰম্ভণিতে মই দিছিলোঁ যে আমি ইয়াতে সকলো থলুৱা সামগ্ৰী ইয়াতে বিপণন হওক, সকলো থলুৱা সামগ্ৰীৰ প্ৰদৰ্শন হওক। আমাৰ গিৰিধৰ চৌধুৰী মহোদয়ে এই কথাটো কৈছিল যে যেতিয়া তাত মানুহ আহিব, সকলোৱে দেখিব। আমি কি কৰা হয় যে বহু ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ অসমৰ থলুৱা মানে যিসকল ব্যৱসায় বনিজ কৰা ব্যক্তি, সেইসকলৰ কোনো উৱাদি নোপোৱা হয়। যেতিয়া বাণিজ্য মেলা আহি যায়, বাহিৰৰ গোটেই বনোৱা মানে বেপাৰীসকল আহি ভৰি পৰে, তাত আমাৰ সেই বেপাৰৰ কাৰ্যত অসমীয়া বেপাৰীয়ে, আমাৰ অসমীয়া যুৱকে তাত মানে স্থিতি ল'ব নোৱাৰে, তেওঁলোক হতাশ হৈ উভতি যাবলগীয়া হয়। যেতিয়া আমি সকলোৱে লগে ভাগে যেতিয়া আমি তাত আমি বজাৰ কৰিম, কোনোবাই গামোচা বিকিব, কোনোবাই কিবা কৰিব, কোনোবাই সকলোৱে সকলোক দেখিব, তাৰ প্ৰতি মানুহ আকৰ্ষিত হ'ব আৰু পৰৱৰ্তী দিনত তাৰ প্ৰতি মানুহ উৎসাহিত হৈ আগবাঢ়িবৰ কাৰণে প্ৰয়াস কৰিব। গতিকে আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে মানে দুটা কথা কৈছিল যে এটা জাতিৰ ভাষা আৰু সাংস্কৃতিক পৰম্পৰা শক্তিশালী হ'লে নহ'ব, সেই জাতিটোৰ পথাৰ আৰু বজাৰ লাগিব। গতিকে যি জাতিৰ পথাৰ আৰু বজাৰ নাথাকে, গতিকে আমি সেই যে পথাৰো দেখিছোঁ, বজাৰো দেখিছোঁ আমি পাঠশালা অঞ্চলত। গতিকে সেই আদৰ্শ আজি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ, কাৰণ যিহেতু বৰপেটাতে আজিৰ তাৰিখত আমি যদিও বজালী জিলা হৈছে, সাহিত্য সভাৰ জিলা হিচাপে বৰপেটা হৈ আছে। গতিকে আজি যেন অম্বিকাগিৰি ৰায়চৌধুৰীৰ এই যিটো সপোন, এই সপোনটো যেন আজি এই সপ্তম পাঠশালা অধিৱেশনত সফল হ'বৰ কাৰণে আগবাঢ়িছে। আজি যেন ভট্টদেৱৰ আত্মাই যেন আজি শান্তি পাইছে, যে আজি ভট্টদেৱৰ আত্মাই যি গদ্য সৃষ্টি কৰিছিল, আজি যি সেই ধ্ৰুপদী ভাষা লাভ কৰাৰ প্ৰথমখন অধিৱেশন ইয়াতে হৈছে, সেইটো আৰু পাঠশালাবাসীৰ বাবে আটাইতকৈ গৌৰৱৰ বিষয়। সেই কথাটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও কালি এই কথাটো অৱগত কৰিছে। গতিকে আমি এই ধৰণৰ আমি বিভিন্ন, আৰু মই এটা কথা ক'বলৈ থাকিলে যে ডিজিটেল মাধ্যমত অসমীয়া ভাষা সাহিত্য চৰ্চা, এইটোত আপোনালোকে ইতিমধ্যে আপোনালোকে যথেষ্ট গুৰুত্ব দিছে, আৰু আপোনালোকক মই অনুৰোধ জনাইছোঁ আমাৰ সংবাদ মাধ্যমক এই বিষয়টোৰ ওপৰত আপোনালোকে এটা বৃহৎ জনজাগৰণ সৃষ্টি কৰিব লাগিব। কাৰণ এতিয়া ডিজিটেল মাধ্যমেৰে আমি ভাষাটোক শক্তিশালী কৰিবই লাগিব। যে আজিৰ তাৰিখত আমি অসমীয়া ভাষাটো আন ভাষাতকৈ আমি ডিজিটেল মাধ্যমত আমি যথেষ্ট পিছ পৰি আছোঁ। গতিকে তাৰ কাৰণে আমি যথেষ্ট কাম আমি কৰিব লাগিব, নতুন প্ৰজন্মক আমি ক'ব লাগিব, যিহেতু মোবাইলটো হাতত লৈ আমি যথেষ্ট বহুত কিবা কিবি কৰিব পাৰোঁ। আৰু সেই প্ৰেৰণা দিবৰ কাৰণে আমি সেই কাৰ্যসূচীটো আমি ৰাখিছোঁ। বিজ্ঞান সাহিত্যৰ সন্মিলনৰ কথাটো ইয়াতে আছে। গতিকে এই গোটেই বস্তুখিনি, আৰু আমি সাংবাদিক সন্মিলন শেষৰ দিনাখন আমি 11 বজাত আমি সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আৰু মই অনুৰোধ জনাইছোঁ যে সেই সাংবাদিক সন্মিলন সম্বৰ্ধনা অনুষ্ঠানত প্ৰতিগৰাকী সাংবাদিক এই বৃহত্তৰ পাঠশালা অঞ্চলৰ অসমৰ আমি যিখিনিতো ধৰক আমন্ত্ৰণ জনাব আমাৰ, সেইখিনিতো বেলেগে,
বৃহত্তৰ পাঠশালা অঞ্চলৰ প্ৰতিগৰাকী সাংবাদিক যাতে সেই অনুষ্ঠানটোত উপস্থিত থাকে, কাৰণ মই যোৱা 30 বছৰ এই মফচলীয়া সাংবাদিকসকলৰ কাৰণে মই সংগ্ৰাম কৰি আছোঁ, মই কথা কৈ আছোঁ। কাৰণ যে তেখেতসকলৰ যি সেই মনৰ দুখ, সেই মনৰ দুখ মই অতি ভালকৈ উপলব্ধি কৰোঁ, আৰু প্ৰতিটো কথাত বা সি আমাৰ সংবাদ দিৱসেই হওক বা কিবাই হওক তাত মই বক্তব্য ৰাখি আহিছোঁ। আৰু সদায় মই মোৰ য'ত আছোঁ মই ধুবুৰীত, মই তাতো মই গোটেই সাংবাদিক বন্ধুসকলৰ লগত মই উজ্জীৱিত হৈ কাম কৰিছোঁ। সাংবাদ মানে কিছু মানে আমাৰ বঁটা আছে, আমি প্ৰতি বছৰে 2-3জন ব্যক্তিক বিশেষ সন্মান আমি প্ৰদান কৰোঁ। ইতিমধ্যে আমি অৰুণোদয় সন্মানটো আমি এইবাৰ নিয়মীয়া বাৰ্তাৰ সন্মানীয় সম্পাদক নৰেশ কলিতা ডাঙৰীয়াক আমি প্ৰদান কৰিলোঁৱে, আৰু তেনেকৈ 2-3টা আমাৰ অসম ভিত্তিত অসম সাহিত্য সভাৰ সন্মান বঁটা আছে। আৰু তাৰ লগতে আমি প্ৰতিখন জিলাৰ পৰা আমি নীতিনিষ্ঠ আদৰ্শৰে আমাৰ সাংবাদিকতা কৰা ব্যক্তিক আমি প্ৰতি বছৰে 1-2জন আমি প্ৰতিখন জিলাৰ পৰা তেনেকৈ বাছনি কৰোঁ। আৰু য'ত অনুষ্ঠান অনুষ্ঠিত হয় আদৰণি সমিতিৰ ফালৰ পৰাও আমি তেনেকুৱাকৈ আলোচনা কৰি কিছু ব্যক্তিক সেই সন্মান অসম সাহিত্য সভা আৰু আদৰণি সমিতিৰ ফালৰ পৰা যচা হয়, আৰু তাত আমি কিছু মনৰ কথা আমি পাতোঁ বা তেনেকুৱা ধৰণৰ বাৰ্তা আমি কি কয় মোৰ লগত পক্ষপাত বোলা শব্দটোৱে নাই। গতিকে পক্ষপাত বোলা মোৰ শব্দটোৱে মোৰ প্ৰধান সম্পাদক হিচাপে মোৰ লগত নাই, কাৰণ মই এজন শিক্ষক আৰু মোৰ সন্মুখত সদায় ছাত্ৰ থাকে। সেই ছাত্ৰক মই কেটেগৰী ৱাইজ মই ভাগ নকৰোঁ। গতিকে ভাল ছাত্ৰক মৰম কৰোঁ, বেয়া ছাত্ৰক বেছি সময় দি মৰম কৰোঁ। গতিকে ভাল ছাত্ৰক কমকৈ শিকালেই হয়, বেয়া ছাত্ৰক অলপ বেছিকৈ মৰম কৰি শিকাব লগা হয়। গতিকে বেয়া ছাত্ৰজনক ভাল কৰাটোত মই আটাইতকৈ বেছি ক্ৰেডিট বুলি ভাবোঁ। গতিকে পক্ষপাত শব্দটো মোৰ লগত নাই, মই কেতিয়াও মই জীৱনত নিজেও মই মানে তেনেকুৱা ধৰণৰ আচৰণ মই কেতিয়াও